হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এইটো চেনেললৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। তোমালোকে গম পোৱাই যিসকলে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্টৰ বাবে অপেক্ষা কৰি আছিলা, ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহি গৈছে আৰু এইটো মুকলি হৈছে অগ্নিবীৰ ফালৰ পৰা। ইণ্ডিয়ান আৰ্মি ইয়াৰ লাষ্ট ডেটটো মই কৈ দিছোঁ 10/4/2025, অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে, যি অগ্নিবীৰ ফালৰ পৰা ভেকেঞ্চিবিলাক উলিয়াই দিছে। নেম অফ পোষ্ট অগ্নিবীৰ, জেনেৰেল ডিউটি আছে, ইয়াত সোমাই আছে পোষ্টবিলাকে টেকনিকেল, ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ এণ্ড ট্ৰেডছমেন, এনেধৰণৰ পোষ্ট ইয়াত দি থোৱা আছে। নন অফ পোষ্ট এতিয়ালৈকে কিমানটা পোষ্ট আহিছে সেইটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই, টু বি আপডেট, পিছত তোমালোকক কৈ দিয়া হ'ব। নেম অফ স্কিমটো হ'ব অগ্নিপথ স্কিম, ডিউৰেশ্যন থাকিব 4 বছৰৰ বাবে। নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান আৰ্মি, নেম অফ মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়া, এনেধৰণৰ। আৰু ডেট অফ লঞ্চ, এইটো লঞ্চ অফ স্কিম, এইটো যেতিয়া স্কিমটো উলিওৱা হৈছিল সেইটো উলিওৱা হৈছিল তোমালোকৰ 14 জুন 2022 চনত উলিওৱা হৈছিল। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেটছ এপ্লাই কৰিব পাৰিব। মোড অফ এপ্লিকেশ্যন অনলাইন প্ৰক্ৰিয়াত তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, তোমালোকৰ মেক্সিমাম ক্লাছ 10 পাছ কৰা হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু উইথ 45 মাৰ্ক থাকিব লাগিব আৰু 33%তকৈ কম হ'ব নালাগিব। প্ৰতিটো ছাবজেক্টত তোমালোকে এপ্লাই কৰিব পাৰিবা। মানে পাৰ্চেণ্টেজ কেণ্ডিডেট উইথ ভেলিড লাইট মটৰ ভেহিকল, যিখিনি তোমালোকৰ ড্ৰাইভিং লাইচেঞ্চৰ ধৰা ড্ৰাইভাৰ পোষ্ট যদি মুকলি কৰি দিয়া হয় তেতিয়া তোমালোকৰ LNP লাইচেঞ্চ লাগিব। আৰু টেকনিকেলৰ বাবে ঠিক তেনেধৰণে তোমালোকৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছত তোমালোকৰ 50% লাগিবই। অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ ইয়াতো দি দিয়া আছে, 60%তকৈ ওপৰত থাকিব লাগিব তোমালোকৰ পাৰ্চেণ্টেজ। এনেধৰণৰ এইখিনি পঢ়ি চাই ল'ব পাৰা। আৰু ইয়াত এজ লিমিটটো দি দিছে 17 বছৰ 6 মাহৰ পৰা আৰম্ভ কৰি 21 বছৰ ভিতৰত হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা। যদি তাতকৈ কম বা বেছি এইজৰ হয় তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিবা। হাইটবিলাক বিচাৰিছে, ইয়াত তোমালোকৰ এইবিলাক মেনশ্যন কৰি দিছে। জেনেৰেল ডিউটিৰ বাবে 160, চেষ্ট বিচাৰিছে 77, এনেধৰণৰ বিচাৰিছে। আৰু পে স্কেলবিলাক হ'ব, অৰ্থাৎ তোমালোকৰ যিটো দৰমহা হ'ব ইয়াত দিছে প্ৰথম বছৰ তোমালোকৰ দৰমহা মানে যিটো পেকেজ দিব সেইটো হ'ব 30,000, তাৰ ভিতৰত তোমালোকে পাবা মানে 70%টো পাবা, 21,000 তোমালোকে পাবা। ছেকেণ্ড ইয়েৰ ঠিক তেনেধৰণে 33,000 হ'ব, তেতিয়া তোমালোকে যিটো ইন হেণ্ড পাবা, যিটো তোমালোকে হাতত পাবা সেইটো হৈছে 23,100। আৰু থাৰ্ড ইয়েৰত তোমালোকে পাবা যেতিয়া তোমালোকৰ 3 বছৰ হৈ যাব তেতিয়া 36,500 হ'ব তোমালোকৰ চেলাৰীটো, আৰু তোমালোকে হাতত পাবা 25,580 টকা। আৰু 4 years যেতিয়া হ'ব তেতিয়া 40,000 হ'ব আৰু তোমালোকে হাতত পাবা 28,000কৈ। যেতিয়া তোমালোকৰ 4 বছৰ কমপ্লিট হৈ যাব তেতিয়া তোমালোকে 10,4 লাখ প্লাছ ইণ্টাৰেষ্ট তোমালোকে এটা পে পাবা। আৰু লাইফ ইঞ্চুৰেঞ্চ থাকিব তোমালোকৰ 48 লাখ। এইখিনি আছিল, আৰু এইখিনি এপ্লাই কৰোঁতে কিছুমান মানি ল'বলগীয়া, তো তোমালোকে এইখিনি অনলাইন এপ্লাই কৰোঁতে তোমালোকে চাই ল'ব পাৰিবা। আৰু ষ্টাৰ্টিং ডেটটো হৈছে 12 মাৰ্চ 2025 পৰা আৰু লাষ্ট ডেটটো হৈছে 10 এপ্ৰিল 2025। আৰু ডেট অফ অনলাইন এক্সাম, যিটো তোমালোকৰ এক্সাম পতা যাব জুনৰ 25 তাৰিখে। আৰু ডেট অফ ৰিক্ৰুইটমেণ্ট ৰেলী এইটো এতিয়ালৈকে ইয়াত দি দিয়া নাই, তো পিছত গম পাই যাবা আমাৰ ইউটিউব চেনেলতে। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ। তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা তো এতিয়াই গৈ অনলাইন এপ্লাই কৰি লোৱা, যিহেতু লাষ্ট ডেটলৈ ৰখি নাথাকিবা। যদি লাষ্ট ডেটলৈ ৰখি থাকা তেতিয়াহ'লে কিছু ছাৰ্ভাৰো সমস্যা হৈ যাব পাৰে, তেতিয়া তোমালোকে অনলাইন এপ্লাই কৰিবলৈ যাওঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।